Himanta Biswa Sarma is addressing a press conference. We're cutting live. শ্ৰদ্ধাৰ সাংবাদিকসকল, আপোনালোকে ইতিমধ্যে সকলোৱে অৱগত হৈছে যে ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দল এক ঐতিহাসিক বিজয়ৰ ফালে আগবাঢ়িছে। স্বাধীনোত্তৰ অসমত এটা ৰাজনৈতিক শক্তিয়ে 100টাতকৈও অধিক আসন লাভ কৰা এয়া প্ৰথম আৰু এক প্ৰকাৰ NDA আৰু BJPয়ে আজি অসমৰ ৰাজনীতিত ইতিহাস ৰচনা কৰিলে। মই ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলৰ হৈ অসমবাসী ৰাইজক আমাৰ কৃতজ্ঞতা আগবঢ়াইছোঁ। শিৰ নত কৰি প্ৰতিগৰাকী অসমবাসী ৰাইজক আমি তেওঁলোকৰ চৰণত সেৱা আগবঢ়াইছোঁ আৰু অসমবাসী ৰাইজক এই ঐতিহাসিক বিজয়ৰ মুহূৰ্তত আমি অত্যন্ত বিনম্ৰতাৰে সৈতে ক'ব বিচাৰিম যে নিৰ্বাচনৰ সময়ত আমি আপোনালোকক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰাৰ বাবে আমি নিষ্ঠাৰে সৈতে কাম কৰিম। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10টা বছৰে যি ধৰণে আমাৰ ৰাজ্যখনৰ বিকাশত বৰঙণি যোগালে, আজি অসমৰ ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ ওপৰত পুনৰ এবাৰ আস্থা প্ৰকাশ কৰিলে। তৃতীয়বাৰ একেধাৰে আমাৰ চৰকাৰ গঠন কৰা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যসমূহৰ ভিতৰত অসমেও নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই পুনৰ এবাৰ আজি এই বিজয়ৰ ঐতিহাসিক মুহূৰ্তত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ দলটোক এই বিজয়ত নেতৃত্ব দিয়া আমাৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰী নীতিন নবীন ডাঙৰীয়া আৰু অসমৰ শান্তি প্ৰতিষ্ঠাৰ পৰা বিকাশলৈকে এই সমগ্ৰ কৰ্মযজ্ঞত আমাক মাৰ্গদৰ্শন কৰি থকা ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো আজি আমি কৃতজ্ঞতা জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টিয়ে বিশ্বাস কৰিছিলে যে আমি নিৰ্বাচনত 100টাতকৈ অধিক আসন লাভ কৰিব পাৰিম আৰু সেই বিশ্বাসেৰে আমি ৰাইজৰ মাজলৈ গৈছিলোঁ। ৰাইজক আমি বিনম্ৰতাৰে সৈতে ভোট বিচাৰিছিলোঁ। ৰাইজে হিয়া উজাৰি আমাক আশীৰ্বাদ কৰিলে। পুনৰ এবাৰ মই অসমবাসী ৰাইজৰ ওচৰত মই মোৰ কৃতজ্ঞতা আৰু সমগ্ৰ ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলৰ কৃতজ্ঞতা মই জ্ঞাপন কৰিছোঁ। সাংবাদিকসকলে যদি প্ৰথমতে আমাৰ স্থানীয় সাংবাদিকসকলে মোক যদি কিবা প্ৰশ্ন সুধিব খোজে আপোনালোকে প্ৰশ্ন কৰিব পাৰে, আপোনালোকক মই অনুৰোধ কৰিম। মই নাভাবোঁ যে নিৰ্বাচনত জুবিন গাৰ্গৰ বিষয়টো কিবা ইছ্যু আছিলে। সদায় মই বিশ্বাস কৰিছিলোঁ যে জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধত। কংগ্ৰেছে নিজৰ মেনিফেষ্টোত জুবিন গাৰ্গৰ বিষয় উল্লেখ কৰি তেওঁলোকে অসমীয়া ৰাইজৰ পৰা বহু যোজন আঁতৰি গ'ল আৰু মই ভাবোঁ যে এনে ধৰণৰ যি কংগ্ৰেছে পৰাজয় লাভ কৰিলে তাৰ এটা কাৰণ হ'ল যে জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰা। অসমৰ ৰাইজে কংগ্ৰেছক আজি এই নিকৃষ্ট ৰাজনীতিৰ বাবে এক প্ৰকাৰ শাস্তি প্ৰদান কৰিছে। মই আগতে কৈছিলোঁ যে তিনি গগৈ এই শব্দটোৱে আমাৰ জাতিটোক বিখণ্ডিত কৰাৰ এক প্ৰকাৰ ষড়যন্ত্ৰ আছিলে। অসমৰ ৰাজনীতিত কেতিয়াও উপাধি
জাতি আৰু বৰ্ণলৈ ৰাজনীতি হোৱা নাছিল। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে এই দীঘলীয়া ৰাজনৈতিক ইতিহাসত উপাধিৰে সৈতে ৰাজনীতি কৰিব বিচৰা এয়া এক প্ৰকাৰ আমি নজনা নুশুনা এক প্ৰচেষ্টা আছিল। যদি আপোনালোকে গোপীনাথ বৰদলৈৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে ৰাজনৈতিক ইতিহাস চায়, কেতিয়াও উপাধিৰে ৰাজনীতি কৰিব কোনেও বিচৰা নাছিল, কংগ্ৰেছেই হওক বিজেপিয়ে হওক। এইবাৰ প্ৰথম উপাধিৰে সৈতে ৰাজনীতি কৰিব বিচৰা হৈছিল, তাক ৰাইজে প্ৰত্যাখ্যান কৰিছে। আৰু মই আগতেই কৈ অহাৰ দৰে যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মঞ্চত গগৈও আছে, বৰগোহাঁইও আছে, বুঢ়াগোহাঁইও আছে, দাস কলিতা কোচ ৰাজবংশী, পাহাৰ ভৈয়ামৰ জনজাতি সকলো লোকৰ সমাৱেশ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আছে। সেইকাৰণে আমি বৰাকৰ পৰা পাহাৰলৈ, নামনিৰ পৰা উজনিলৈ, মধ্য অসমৰ পৰা আমি সমগ্ৰ ভূখণ্ডত আমি শক্তিশালীভাৱে জয়লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। অসমৰ ৰাইজে এই তিনি গগৈ ৰাজনীতিক দৃঢ়তাৰে সৈতে প্ৰত্যাখ্যান কৰিলে আৰু দুজন গগৈ অসমৰ ৰাইজে নিৰ্বাচনত পৰাজিতও কৰিলে। মই এটাই কথা ক'ব খোজোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ ৰাইজক যোৱা 10টা বছৰত আমি যি ধৰণে সেৱা কৰিছিলোঁ, ৰাজ্যখনক বিকাশৰ পথলৈ আগুৱাই লৈ গৈছিলোঁ, অসমক এক অনন্য পৰিচয় দিবলৈ সক্ষম হৈছিলোঁ, অসমৰ ৰাইজে তাৰ বাবে আজি ভাৰতীয় জনতা পাৰ্টী আৰু ইয়াৰ মিত্ৰদলক দিয়াও যায়। আৰু মই নিশ্চিতভাৱে কথা দিম যে অনাগত দিনবিলাকতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি এনেধৰণে অসমৰ ৰাইজক সেৱা আগবঢ়াই গৈ সামাজিক প্ৰচাৰ মাধ্যম বিশেষকৈ অসমৰ এটা বা দুটা প্ৰচাৰ মাধ্যমে জেনজিৰ ক্ষেত্ৰত তেওঁলোকে এক প্ৰকাৰ একপক্ষীয় নীতি গ্ৰহণ কৰা আমি নিৰ্বাচনৰ সময়ত দেখা পাইছোঁ। এই মোবাইলটো এই সংবাদ মাধ্যমৰ দৃষ্টি মোবাইল নমা ৰূপালী লাংকাছাও জেনজি নাছিল, বিৰাজ গোৱালাও জেনজি নাছিলে, মিলন দাসো জেনজি নাছিলে। অৰ্থাৎ জেনজিৰ যেন সমগ্ৰ অধিকাৰ বিৰোধী পক্ষৰ লগতহে আছিলে, বিজেপিৰ লগত জেনজিৰ অধিকাৰেই নাছিলে। মই আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে আগবঢ়োৱা ভাল পাইছোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে আগবঢ়োৱা All right, with